নমস্কাৰ। আজি নাজিৰাত আমি আমাৰ সকলোৰে আদৰৰ সকলোৰে মৰমৰ অসমৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ পুণ্য স্মৃতিত আৰু তেখেতৰ বাবে যাতে আমি ন্যায় পাব পাৰোঁ তাৰ বাবে দুটা কাৰ্যসূচী হাতত লৈছোঁ। এটা আমাৰ স্থানীয় বিভিন্ন চিত্ৰকলা বিদ্যালয়সমূহৰ সহযোগত মোৰ দৃষ্টিত জুবিন দা এই শীৰ্ষক এখন চিত্ৰাংকন প্ৰতিযোগিতা আজি অনুষ্ঠিত কৰিছোঁ নাজিৰাৰ MC ক্লাবত। আৰু আমাৰ সতীৰ্থসকলৰ সহযোগত ৰাইজৰ বাবে জাষ্টিছ ফৰ জুবিন এই শীৰ্ষক এটা স্বাক্ষৰ অভিযান আজি আমি এদিন বা দুদিনৰ কাৰণে আমাৰ নাজিৰা নগৰত আজি আৰম্ভ কৰিছোঁ। যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ আহিলে আৰু বিভিন্ন কথাৰ মাজেৰে তেখেতে জুবিন গাৰ্গ সম্পৰ্কেও বহুতখিনি কথা কৈ গ'ল। তাৰ মাজতে তেখেতে কোৱা এটা দুটা কথা আশ্চৰ্যজনক বুলিয়ে ক'ম, কাৰণ তেখেত আমাৰ মুখ্যমন্ত্ৰী আৰু তেখেত বিহাৰত যেনেকৈ লালু প্ৰসাদ যাদৱৰ পিছত ৰাবৰি দেৱী ডাঙৰীয়ানীক এক সাংবিধানিক বাধ্যবাধকতা আৰু দলগত কাৰণত মুখ্যমন্ত্ৰী দিয়া হৈছিল, তেতিয়া তেখেতক আঙুঠা চাপ মুখ্যমন্ত্ৰী বুলি সকলোৱে হাঁহিয়াতৰ পাত্ৰ হিচাপে লৈছিল। যদিও তেখেতেও বহুত ভাল কাম কৰিছিল, কিন্তু আমাৰ মুখ্যমন্ত্ৰীটো তেনেকুৱা নহয়। তেখেত আইনৰ স্নাতকোত্তৰ আৰু সন্মানীয় ডক্টৰেট ডিগ্ৰী সন্মানপ্ৰাপ্ত। সেই গতিকে আমাৰ মুখ্যমন্ত্ৰীজনে সংবিধানৰ বিষয়ে জানে, অন্যান্য কেনেকৈ জাষ্টিছ ডেলিভাৰী ছিষ্টেম চলে, এই গোটেইবিলাক কথা তেখেতে অৱগত থকা এটা নতুন পৰিভাষা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণেৰে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী বুলি সন্দেহ কৰা লোকসকলক দুৰ্গা পূজাৰ ছুটি শেষ হ'লে CID কাৰ্যালয়লৈ আহিবলৈ আহ্বান জনালে। মই প্ৰথমবাৰৰ বাবে সন্দেহযুক্ত আৰু মুখ্যমন্ত্ৰীয়ে হত্যাকাণ্ড বুলিয়ে কৈছে যোৱাকালি দুবাৰ, প্ৰথমবাৰৰ বাবে দাগী অপৰাধীক দুৰ্গা পূজাৰ চৰকাৰে ছুটি দিয়া ঘটনা দেখা পাইছোঁ। ইতিহাসত উল্লেখ নথকা এনে নজিৰবিহীন কাণ্ড মুখ্যমন্ত্ৰী মহোদয়ে অসমত সম্ভৱ কৰি তুলিছে আৰু ইয়াৰ ফলত জুবিন অনুৰাগীসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজতো জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পৰ্কে সন্দেহ উপজিছে। আমি প্ৰথমৰ পৰাই ন্যায়িক হস্তক্ষেপত CBIৰ তদন্ত আৰু অসম আৰক্ষীৰ সহযোগিতা এইখিনি কথা বিচাৰি আছিলোঁ, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি আকৌ কৈছে যে যদিহে CID ফেইল কৰে তেতিয়াহ'লে CBIক দিব। ইমান ডাঙৰ এটা ঘটনা, যিটো ঘটনাই আমাৰ জাতিটোক ধ্বংস কৰি দিব পাৰে, যিটো ঘটনাৰ ফলত জাতিৰ হকে কোনেও আগবাঢ়ি আহিবলৈ ভয় খাব পাৰে, এনেকুৱা এটা ঘটনাত মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ফেচবুক লাইভ কৰাৰ পিছত আমি অসমৰ ৰাইজ এক প্ৰকাৰৰ দুৰ্দুল্যমান মানসিক স্থিতি বা এটা কনফিউজনত আছোঁ যে এইখন চৰকাৰে চৰকাৰী চাকৰিয়ালৰ বাবে যেনেধৰণেৰে বিভিন্ন সময়ত চৰকাৰী ছুটি দিয়া হয়, ঠিক তেনেকৈ আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গক হত্যা কৰাৰ অভিযুক্তক দুৰ্গা পূজাৰ বাবে ছুটি দিলে নেকি? এই প্ৰশ্নটো আজি গোটেই অসমৰ বিভিন্ন জনৰ মুখে মুখে, আৰু এই কথা ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে। শেহতীয়াকৈ যোৱাকালি জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা এখন FIR দাখিল কৰিছে আৰু এই FIRখনত তেখেতসকলে জুবিন গাৰ্গৰ লগত ছিংগাপুৰত উপস্থিত থকা সকলো নাগৰিককে বা সকলো মানুহকে, সকলো ব্যক্তিকে অভিযুক্ত বুলি সন্দেহ প্ৰকাশ কৰিছে। এতিয়া জুবিন গাৰ্গৰ এখন ইয়াটত সৰু জাহাজত সাগৰৰ ভ্ৰমণৰ সময়ত মৃত্যু হৈছিল। এই সাগৰীয় ভ্ৰমণত তেখেতৰ যিসকল অসমীয়া সতীৰ্থ আছিল
তেখেতসকল আটাইকেইজনেই ভাৰতীয় নাগৰিক নে তেখেতসকলৰ কিছুমানে অন্য দেশৰো নাগৰিকত্ব গ্ৰহণ কৰিছে, ছিংগাপুৰৰ বা আমেৰিকাৰ বা অন্য কোনো ৰাষ্ট্ৰৰ? যদিহে তেখেতসকল ভাৰতীয় নাগৰিক নহয়, তেতিয়াহ'লে আমাৰ CIDৰ তেওঁলোকৰ প্ৰতি যি এখন নটিচ, এই নটিচখন তেওঁলোকে কিমান গুৰুত্ব সহকাৰে ল'ব? তেওঁলোকে অসম আৰক্ষীয়ে মাতিলে বুলিয়েই বিদেশী নাগৰিক নাহিবও পাৰে। তেনে ক্ষেত্ৰত আমি তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা লৈছোঁ, এই কথাখিনি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰা হ'লে সকলোৰে বাবে সুবিধাজনক হ'ল হয়। মই মোৰ ইয়াৰ পূৰ্বৰ এটা আপিলত কৈছিলোঁ যে তদন্তত কোনো ব্যাঘাত নজন্মাকৈ কি পৰ্যায়ত তদন্তই অগ্ৰগতি লাভ কৰিছে সময়ে সময়ে অসম চৰকাৰৰ ফালৰ পৰা জনাই থকা উচিত। যোৱাকালিৰ ফেচবুক লাইভ ঘটনাৰ 8-9 দিন পিছত হৈছে। মই অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ পৰা আমাৰ দাবীৰ প্ৰতি কিছু সঁহাৰি আশা কৰিছিলোঁ। উদাহৰণস্বৰূপে যিসকল ৰাইজ বা যিসকল ব্যক্তি তেখেতসকলৰ যে তাতে জড়িত থাকিব পাৰে, এই যদি সন্দেহ প্ৰকাশ কৰিছে, তেখেতসকলক সোধপোছ কৰিব লাগে। অসম আৰক্ষীয়ে এটা অপৰাধমূলক ঘটনা হিচাপে এই ঘটনাক গণ্য কৰাৰ পিছত ছিংগাপুৰৰ কৰ্তৃপক্ষক এই বিষয়ে অৱগত কেতিয়া কৰা হ'ল? লেটাৰ অফ ৰগেটৰী ইছ্যু কৰা হ'লনে নাই? যদি হৈছে, কেতিয়া কৰা হৈছে? আৰু ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে ছিংগাপুৰৰ গৃহ মন্ত্ৰণালয়ক কেতিয়া যোগাযোগ কৰিলে? বা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ফালৰ পৰা তেওঁলোকৰ ভিছা পাছপোৰ্ট বাতিল কৰাৰ ব্যৱস্থা কেতিয়া লোৱা হ'ল? এই গোটেই কথাবিলাক অসমৰ জনগণে মই ভাবোঁ জনাৰ অধিকাৰ আছে। আৰু এনে কৰিলে নিশ্চিতভাৱে ৰাইজৰ যি এটা সন্দেহ উপজিছে, ৰাইজৰ যি ক্ষোভ উপজিছে, এই কথাখিনি নহ'ল হয়। আৰু মানসিকভাৱেও উত্তেজনা জুবিন অনুৰাগীসকলৰ মাজত হ্ৰাস পালে হয়। মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে অসমক নেপাল বনাব নালাগে বুলি আহ্বান কৰা যোৱাকালি শুনিবলৈ পাইছোঁ। নিশ্চিতভাৱে নেপালত নৈৰাজ্য হৈছে আৰু এই নৈৰাজ্য কেতিয়াও আমাৰ বাবে গ্ৰহণযোগ্য নহয়। কিন্তু যদিহে ৰাইজক তদন্তৰ অগ্ৰগতি সময়ে সময়ে জনায়, তেনেহ'লে এই এনেকুৱা অনাহূত পৰিস্থিতি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা কৰিব লগা নহ'ল হয়। মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি আধৰুৱা তথ্য জনসাধাৰণৰ মাজত দাঙি ধৰিছে আৰু তাৰ ফলত বেছি বিভ্ৰান্তি হৈছে। তেখেতে ক'লে, মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে শ্যামকনু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰা হৈছে। কেতিয়া লুকআউট নটিচ জাৰি কৰা হ'ল? যদি লুকআউট নটিচ জাৰি কৰা হ'ল আৰু তেওঁলোকৰ ভিছা ৰদ কৰা হ'ল, তেতিয়াহ'লে তেওঁলোকক পূজাৰ বন্ধলৈকে সময় দিয়াৰ কি যুক্তি আছে? তেখেতসকলক তাৎক্ষণিকভাৱে ইণ্টাৰপলৰ সহযোগত, CBI সহযোগত ভাৰতৰ যিকোনো স্থানতে গ্ৰেপ্তাৰ কৰিব পাৰে আৰু তাৎক্ষণিকভাৱে তেখেতসকলক আৰক্ষীৰ জেৰাৰ সন্মুখীন কৰিব পৰা হয়। আমি অসম আৰক্ষীৰ SITক এইটোৱে নতুন নহয়, ইয়াৰ পূৰ্বে বহুকেইটা গোচৰৰ তদন্ত দিয়া হৈছে। এটা সময়ত বহুত অসমৰ ৰাইজৰ টকা পইচা হাৰদা, ৰ'জ ভেলী আৰু বিভিন্ন চিট ফাণ্ডৰ নামত কেলেংকাৰী কৰি লুট কৰা হৈছিল। সেইখিনি সময়তো SIT গঠন কৰি তদন্ত কৰা হৈছিল। আমাৰ নাজিৰাৰে বেজবৰুৱা নামৰ এজন ব্যক্তিয়ে আমাৰ নাজিৰাবাসীক লুণ্ঠন কৰি লৈ গৈছিল। মই সেই গোচৰ CIDত দিবলৈ দিছিলোঁ। CIDয়ে তদন্ত কৰিবলৈ নাজিৰালৈও আহিছিলে। কিন্তু এই ঘটনা আজি প্ৰায় 14 বছৰ অতিক্ৰম কৰাৰ পিছতো SITয়ে কিন্তু সেই অপৰাধীজনক ধৰিব নোৱাৰিলে। অনুৰূপ ধৰণেৰে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছিল যে SITৰ ৰিপৰ্ট গৌৰৱ গগৈ সম্পৰ্কে আমি 10 ছেপ্টেম্বৰৰ দিনৰ 11 বজাত দাখিল কৰিম। তো আজিলৈকেতো সেই ৰিপৰ্ট নিদিলে। এতিয়া জুবিন গাৰ্গৰ যি হত্যা বুলিয়ে মই ক'ম, যিহেতু শেখৰ গোস্বামীৰ প্ৰথম কথাখিনি আছিল যে জুবিন গাৰ্গৰ সদায়ে ওঠ ৰঙা হৈ থাকে, তেওঁ সুন্দৰ চেহেৰাৰ ব্যক্তিত্ব, কিন্তু পানীত নামাৰ পিছত
তেখেতক অচেতন অৱস্থাত উদ্ধাৰ কৰাৰ পিছত তেখেতৰ উঠ ক'লা পৰা তেওঁ দেখিছিল, আঙুলি ক'লা পৰা দেখিছিল আৰু বিভিন্ন ধৰণৰ অস্বাভাৱিক শৰীৰটোৰ তেখেতে ৰূপ বৰ্ণনা কৰিছিল। এইবিলাক কিজানি বিষক্ৰিয়াৰ উপসৰ্গ, চিম্পটম। সেই গতিকে এনেকৈ সঁচাকৈয়ে কিবা তেওঁ কোনোবাই কিবা বিষাক্ত দ্ৰব্য সেৱন কৰালে নেকি আগনিশা, সেই কথাখিনি আমি কেনেকৈ জানিম? অসম আৰক্ষীয়ে এটা সময়ত তেখেতক নিৰাপত্তা দি আছিল। বাহিৰলৈ গ'লে তেনেকুৱা একে নিৰাপত্তা দিব লাগিব বুলি অসম আৰক্ষীৰ ফালৰ পৰা কিয় আয়োজকসকলক কোৱা নহ'ল? বাহিৰত প্ৰাইভেট ছিকিউৰিটি পোৱা যায়, তেওঁলোকক কিয় জুবিন গাৰ্গক নিজৰ তেখেতে অসমৰ যিহেতু সম্পদ বুলি আজি নহয়, মুখ্যমন্ত্ৰী মহোদয়েও বহুত পূৰ্বে জুবিন গাৰ্গৰ উপস্থিতিত এই কথা ঘোষণা কৰিছে। তেনেস্থলত এই সম্পদটো বিদেশলৈ অসুৰক্ষিত অৱস্থাত কিয় নিবলৈ দিয়া হ'ল? আজি কৈ থকা হয় যে আমাৰ বৃন্দাবনী বস্ত্ৰ অসমলৈ আনিব আৰু সেইকাৰণে বোলে এতিয়াৰ পৰাই ছিকিউৰিটি, এতিয়াৰ পৰাই বিশেষ বিল্ডিঙৰ ব্যৱস্থা কৰিছে, যিহেতু বৃন্দাবনী বস্ত্ৰ এটা আপুৰুগীয়া সম্পদ। কিন্তু এই জীৱন্ত আমাৰ জাতিৰ সত্তা, আমাৰ অসমীয়া ভাষা সংস্কৃতিক অসমীয়া মানুহে, অসমৰ যুৱ প্ৰজন্মই আঁকোৱালি লোৱাৰ অন্যতম কাৰণ এজন যুগনায়ক জুবিন গাৰ্গ। তেখেতৰ নিৰাপত্তাৰ গাফিলতিসমূহ কেনেকৈ হ'বলৈ পালে? বিদেশত তেওঁ কিয় বিশেষ সুৰক্ষা দিয়া নহ'ল? এই কথাবিলাকতো আজি যে আলোচনা হৈছে বা তদন্তৰ আওতালৈ আহিছে, এই কথাটো কোৱা হোৱা নাই। আৰু ভাৰত চৰকাৰে ছিংগাপুৰ প্ৰশাসনক জুবিন গাৰ্গৰ মৃত্যু কোনোবাই পৰিকল্পনা কৰি তেখেতক সন্দেহজনক মানে এটা স্থিতি যে ই হত্যাকাণ্ড হ'ব পাৰে, এই বিষয়ে কেতিয়া জনালে? এই কথাবিলাকতো যোৱাকালি তেখেতে নক'লে। তেখেতৰ মেনেজাৰজন আমি গম পালোঁ, তেওঁ নিজৰ মানে কি কয়, কোনোবা এজনক মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে দিল্লীত তাক লগে লগে মই গ্ৰেপ্তাৰ কৰিব পাৰিলোঁ হয়, কিন্তু পৰিয়ালৰ মানুহে বাধা দিয়াৰ বাবে সিদ্ধাৰ্থ শৰ্মাক দিল্লীত গ্ৰেপ্তাৰ কৰা নহ'ল। ইয়াৰ আঁৰত কেৱল চৰকাৰী গাফিলতি নে আন কোনো অভিপ্ৰায় আছে? চৰকাৰে নিৰপেক্ষভাৱে যিকোনো অপৰাধৰ তদন্ত কৰিব লাগে, সেয়াই হ'ল আৰক্ষী, ন্যায় প্ৰশাসন বা দেশৰ আমাৰ সাংবিধানিকভাৱে চৰকাৰ পৰিচালনা কৰিবলৈ দিয়াসকলৰ দায়িত্ব। এই দায়িত্ব মুখ্যমন্ত্ৰী মহোদয়ে কাৰোবাৰ কথা মতে অৱহেলা কৰিব পাৰে নেকি? এই কথা মানি ল'বলৈ মন যায়নে? এই তদন্তৰ বিষয়ে আমাৰ সকলোৱে আমি ৰাইজে জানিবলৈ উদ্গ্ৰীৱ হৈ আছোঁ যে কি পৰ্যায় পাইছে, কিমান দূৰলৈকে তদন্ত হ'ল, কিমান তদন্ত আগুৱালে, নে পূজাৰ পিছতহে সকলোখিনি তদন্তৰ অলপ অলপকৈ আগবাঢ়িব? এই কথাবিলাক জানিবলৈ যেতিয়া ৰাইজে বিচাৰি আছে আৰু ইয়াৰ কোনো উত্তৰ পোৱা নাই, তেনেস্থলত জনতাই ৰাজপথলৈ ওলাই অহাটো এটা সুস্থ আৰু শক্তিশালী গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত অতি সাধাৰণ কথা। কাৰণ আমি দেশৰ স্বাধীনতাই লাভ কৰিছোঁ শান্তিপূৰ্ণ আন্দোলন আৰু চৰকাৰক সহযোগিতাৰে। তেনেস্থলত যিসকলে ৰাজপথলৈ এই বিষয়ে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিলে, ওলাই আহিলে, তেখেতসকলক অৰ্থাৎ এই জুবিন অনুৰাগীসকলৰ ওপৰত দাগী অপৰাধীৰ দৰে ব্যৱহাৰ, বৰ্বৰ অত্যাচাৰ চলোৱা, চৰকাৰী যি ষড়যন্ত্ৰ, আৰক্ষীৰ যি উৎপাত, মানুহৰ নিজৰ ঘৰৰ ভিতৰলৈ সোমাই মাতৃ পিতৃৰ সন্মুখত যুৱক দেখিলেই মাৰপিট কৰা, এইবিলাক জানো এখন দেশৰ গণতন্ত্ৰৰ নীতি নিয়মৰ মাজত এটা দায়িত্বপূৰ্ণ চৰকাৰৰ কাম? এই এনেধৰণেৰে যি ন্যায় বিৰোধী কাম চৰকাৰীভাৱে কৰা হ'ল, ইয়াৰ বাবে চৰকাৰে সেই আৰক্ষী বিষয়াসকলৰ ওপৰত কোনো শাস্তিমূলক ব্যৱস্থা ল'বনে? যিসকল জুবিন অনুৰাগী আঘাতপ্ৰাপ্ত হ'ল, অজয় ফুকনে নিজে সেইদিনাখন লাইভত কৈছে, বহুতে নিজৰ নিজৰ মূৰ ফাটি যোৱা, তেওঁলোকৰ পিঠিৰ আঘাত, এইবিলাক দেখাইছে। এওঁলোকক, দেশৰ নাগৰিকসকলক চৰকাৰীভাৱে চিকিৎসাৰ ব্যৱস্থা আমাৰ মুখ্যমন্ত্ৰীয়ে কৰি দিয়ক, এয়া মোৰ দাবী। আৰু ষড়যন্ত্ৰমূলকভাৱে জুবিনৰ মৃত্যুৰ ন্যায় বিচৰাৰ বাবে যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে, সেয়া লাগে 2021 চনত আমাৰ প্ৰাৰ্থিত্বত চাবুৱাৰ পৰা প্ৰত্যাহাৰ কৰা অজয় ফুকনে হওক
বা বিভিন্ন কাৰণত পূৰ্বতে গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসেই হওক, সেয়া কোনো ডাঙৰ কথা নহয়। তেখেতসকলক বৰ্তমান সময়ত যি পৰিস্থিতিত যি কাৰণত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক বিনা চৰ্তে চৰকাৰে মুক্তি দিব লাগে। কাৰণ এটা কথা, আমাৰ যি মহাকাব্য ৰামায়ণখনো কিন্তু এসময়ৰ দুৰ্দৰ্শ এজন লুণ্ঠনকাৰীয়ে লিখিছিল। ৰত্নাকৰৰ পৰাই বাল্মীকি পৰিৱৰ্তন হৈছিল। সেই গতিকে কোনোবাই যদি এটা সময়ত বেয়া কাম কৰিছিল তেখেতকতো আমাৰ ভাৰতীয় যি নীতি নিয়ম, ভাৰতৰ যি ধৰ্ম অনুসৰিতো আমাৰ ক্ষমা কৰি দিয়াৰ ব্যৱস্থা আছে, মাফ কৰি দিয়াৰ ব্যৱস্থা আছে। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে 21 চনত তেওঁ তেনেকুৱা কৰিছিল, আগতে তেওঁ কোনোবা ছোৱালী এজনীক অত্যাচাৰ কৰিছিল, এইবুলি কৈ তেখেতসকলক সংশোধন হ'বলৈ নিদিব, এইটো কেনেকুৱা ধৰণৰ কথা। সামাজিক মাধ্যমত মই দেখা পাইছোঁ বহুতেই প্ৰতিবাদ কৰি আছে যে দীঘলী পুখুৰীৰ গছসমূহ জীৱসমূহ কটাৰ বাবে জুবিন গাৰ্গে চৰকাৰক কঠোৰ সমালোচনা কৰিছিল আৰু তেখেতে নিজকে এজন প্ৰকৃতিপ্ৰেমী বুলি জুবিন গাৰ্গ ফেন ক্লাবৰ যোগেদি অসমৰ বিভিন্ন অঞ্চলত গছপুলি ৰোপণ কৰি নিজৰ পৰিচয় দি গৈছে এজন সংবেদনশীল অসমীয়া হিচাপে, এজন বিশ্ব নাগৰিক হিচাপে। তেখেতৰ মৃত্যুৰ পিছতেই গুৱাহাটীত যেনেকৈ গছ কটা হ'ল আৰু এই গছ কটাৰ বিৰোধিতা কৰি এখন ফেষ্টুন লগোৱাৰ বাবে যেনেকৈ 6গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল পুলিচে, এইবিলাক দুৰ্ঘোৰ নিন্দনীয় আৰু প্ৰতিবাদৰ যোগ্য। আৰু এনেকুৱা কাম কৰি তেখেতৰ অবৰ্তমানত মুখ্যমন্ত্ৰী মহোদয়ে নিজেও কৈছে যে মই জুবিন অনুৰাগী। তেখেতৰ জুবিন গাৰ্গৰ প্ৰতি এনেকুৱা ধৰণৰ তেখেতৰ চৰকাৰৰ প্ৰশাসনৰ দ্বাৰা ৰাইজৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰি তেখেতে নিজকে জুবিন অনুৰাগী হিচাপে স্বীকৃতি দিব বিচাৰিছে নেকি? তেখেতক কোনেও এই ক্ষেত্ৰত তেখেতক প্ৰকৃত অনুৰাগী বুলি কেতিয়াও স্বীকৃতি নিদিয়ে। মই এনেকুৱা ধৰণৰ কাম কাজ কৰাৰ পৰা অসম চৰকাৰক বিৰত ৰাখিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ। আৰু আমি দাবী কৰাৰ নিচিনাকৈ CIDৰ তদন্তৰ পৰিৱৰ্তে CBI তদন্ত আৰু সেয়াও ন্যায়িক ৰিভিউত, ন্যায়িক তত্বাৱধানত কৰিবলৈ দাবী জনাইছোঁ। আৰু দোষী অপৰাধী যিমানেই উচ্চ নহওক, কাৰণ তেখেতসকলৰ বহুকেইজনৰ হাত দীঘল মানুহ। সামাজিক মাধ্যমত তেওঁলোকৰ যিবিলাক ফটো আছে সেইবিলাক দেখিলে গম পোৱা যায় যে এজন দুৰ্ভাগ্যক্ৰমে আমাৰ প্ৰাক্তন DGP, বৰ্তমানে অসমৰ কেবিনেট ৰেংকত থকা চিফ ইনফৰমেশ্যন কমিশ্যনাৰৰ নিজৰ ভাতৃ। এনে সময়ত যে অসম আৰক্ষীয়েও যে নিৰপেক্ষ ভূমিকা ল'বলৈ হেঁচাত নাথাকিব সেই কথা কেতিয়াও নুই কৰিব নোৱাৰি। সেয়েই তাৎক্ষণিকভাৱে এই গোচৰৰ ভাৰ CBIক অৰ্পণ কৰক মুখ্যমন্ত্ৰীয়ে। আৰু তেখেতে যেনেকৈ কৈছে যে জুবিনৰ ন্যায় নিদিলে আমাক ভোট নিদিব, এই কথাটো বৰ পাতল কথা হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে যিকোনো দুৰ্নীতি দেখিলে, যিকোনো অন্যায় দেখিলে তাৰ প্ৰতিকাৰ কৰিবলৈ ব্যৱস্থা ল'ব লাগে। সেয়াই আমাৰ সংবিধানে তেখেতক অধিকাৰ দিছে আৰু শাসকীয় দল হিচাপে সেয়া তেখেতসকলৰ দায়িত্ব। কিন্তু এনেকুৱা ধৰণৰ কথা কৈ তেখেতে আমাৰ সাংবিধানিক পদসমূহৰ পদমৰ্যাদা লাঘৱ কৰাটো বিৰোধী দলৰ দলপতি হিচাপে মই ভাল পোৱা নাই আৰু মই ইয়াৰ প্ৰতিবাদ কৰিছোঁ। ধন্যবাদ।